আজি আমি পোনপ্ৰথমে গান্ধী জয়ন্তী হিচাপে তেখেতৰ মূৰ্তিত আমি পুষ্পাঞ্জলি দিয়া হৈছে। তাৰপিছত আমি আমাৰ যিটো গাঁও সভা, সেই গাঁও সভাখন আমি অনুষ্ঠিত কৰা হ'ল। আমাৰ ইয়াত অনুষ্ঠিত হৈ গৈছে অলপ আগতে। ভালে অংশ উপস্থিত আছিল আমাৰ গাঁও সভাত, আৰু যিটো কাৰ্যসূচী আছে সেই কাৰ্যসূচী মতে আমি কিছুমান প্ৰস্তাৱো গ্ৰহণ কৰা হয়। উন্নয়নমূলক দিশ হিচাপে আমি MGNREGAৰ যিখিনি কাম আছিল, আমাৰ যিখিনি কৰিবলগীয়া আছে সেইখিনি আমি কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হয়। আৰু লগতে আমাৰ 15 ফাইনেন্সৰ যিটো কাম আছে সেইবিলাক আগবাঢ়ি আছে, আৰু পৰৱৰ্তী কালত যিটো স্কিম আহিব সেইবিলাক আমি কৰি ল'ম বুলি আমি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ সমস্যাটো যিহেতু জল জীৱন মিছনৰ বহুত সমস্যা আছে আমাৰ, এইখিনি সমস্যাটো আমি বিভাগীয়ক অনুৰোধ কৰিছোঁ, তথাপিও আজিলৈকে তেওঁলোকৰ ফালৰ পৰা কৰি দিব পৰা নাই। বাকীবোৰ আমাৰ যিটো MGNREGAৰ কাম আৰু 15 ফাইনেন্সৰ কাম, এইটো নিয়াৰিকৈ চলি আছে। আমাৰ ফালৰ পৰা গুৰুত্ব লোৱাটো হৈছে কি, আমি বিভাগীয়ভাৱে যিটো জলসিঞ্চন একমাহ আগতে হৈ গ'ল, ইয়াতো আমি সম্পূৰ্ণভাৱে আমাৰ সমস্যাবিলাক দাঙি ধৰিছোঁ। যেনেকুৱা বিভিন্ন গাঁৱতে আমাৰ সম্পূৰ্ণভাৱে পানী পোৱা নাই, মানে পাইপটো যোৱা নাই, আৰু কিছুমান আমাৰ 2টা প্ৰজেক্ট এতিয়ালৈকে আধৰুৱা হৈ আছে, বিশেষভাৱে পানপাৰা গাঁৱত আৰু চিলাপাটনি গাঁৱত। এই 2টা গাঁও পুৰাপুৰিকৈ আমাৰ বঞ্চিত হৈ আছে জল জীৱন মিছনৰ পৰা। আজি 2 অক্টোবৰ গান্ধী জয়ন্তী আজি উপলক্ষে প্ৰতি বছৰে যেনেদৰে আমাৰ গাঁও সভা হয়, তেনেদৰে আজিও আমি গাঁও সভা অনুষ্ঠিত কৰিছোঁ। আমাৰ গাঁও সভাৰ এজেণ্ডা আছিল মহিলাৰ সুৰক্ষা সম্পৰ্কে আলোচনা, বাল্য বিবাহ আলোচনা আৰু MGNREGAৰ সম্পৰ্কে আলোচনা, জল জীৱন মিছনৰ সমস্যা আছে। কামসমূহ যদি আমাৰ চৰকাৰে যদি ভালদৰে আমাৰ ফাণ্ড দিয়ে, তেনেহ'লে আমি ভালদৰে কাম কৰিব পাৰোঁ, বা আমাৰ জিপিৰ উন্নয়নমূলক কাম যিখিনি আছে চব আমি কৰিব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।